ময়ো জুবিন আমিও জুবিন স্লোগান বিজেপিয়ে আৰম্ভ কৰাৰ কথা সদৰি কৰিছে। আমি নাজানো যে ৰাজনৈতিক দল এটাই এই স্লোগানটো ব্যৱহাৰ কৰিব পাৰে নে নোৱাৰে বা কৰাটো উচিত নে অনুচিত অসমৰ সুধী সমাজে বিচাৰ কৰিব। কিয় কৈছোঁ? জুবিন গাৰ্গ এজনেই, জুবিনে নিজেই অজস্ৰ সাক্ষাৎকাৰত কৈছিল যে মই যি কাম কৰি যাম 100 বছৰলৈ আৰু কোনো অসমীয়াই কৰিব নোৱাৰে। আমাৰ লগত ব্যক্তিগত সাক্ষাৎকাৰতো কৈছিল। ৰজা এজনেই বুলি কৈছিল, জুবিনো এজনেই বুলি কৈছিল। 100 বছৰলৈ জুবিনে কৰা কাম কোনেও কৰিব নোৱাৰে। আৰু জুবিন গাৰ্গৰ যিটো সত্তা, ময়ো জুবিন আমিও জুবিন, ভুল কথা। আমি জুবিন হ'ব নোৱাৰোঁ। মুখেৰে ক'ব পাৰে, ৰাজনৈতিক বৈতৰণি পাৰ হ'বৰ কাৰণে কোনোবাই ময়ো জুবিন বুলি আমিও জুবিন বুলি ক'ব পাৰে, কিন্তু আপুনি আমি জুবিন হ'ব নোৱাৰোঁ। জুবিন হ'বলৈ আমাক 1000 বছৰ লাগিব। একোজন ব্যক্তি আমি জুবিন হ'বৰ কাৰণে, জুবিনৰ প্ৰতিভা, জুবিনৰ সত্তা আমি বুজি পাবৰ কাৰণে আমাক 100 বছৰ জন্ম হ'ব লাগিব। গতিকে এনেই ৰাজনৈতিক বৈতৰণি পাৰ হোৱাৰ স্বাৰ্থত কংগ্ৰেছেই হওক, বিজেপিয়েই হওক, অগপই হওক, অজাপই হওক, ৰাইজৰ দলেই হওক বা আন আন ৰাজনৈতিক দলেই হওক, আপোনালোকে জুবিন গাৰ্গক ব্যৱহাৰ নকৰিব। ব্যৱহাৰ কৰাটো অনুচিত। জুবিনক দ্বিতীয়বাৰৰ কাৰণে আপোনালোকে হত্যা নকৰিব।